মাছটো পাবলৈ নাইকিয়া হ'ল। এজনে কাটি আছিলে দেখি লগতে ৰ'বই নোৱাৰিলোঁ, বোলো দাদা দিয়কচোন 1 কেজিমান। দিলে, কাটি আনিলোঁ ঘৰলৈ। আৰু মায়ে ক'লে বোলে অসুবিধা, কাৰণ তুমিয়ে বনোৱা খানাটো আজি। ময়ো লাগি গ'লোঁ হাতে কামে আৰু দেখাই আছোঁ ভিডিঅ'টো, স্কিপ নকৰাকৈ চাব। কেইদিনমানৰ পৰা ইমান গৰম, তাতে আজি ভাত বনোৱা পাল। আৰু যদিও বা গেছ আছে, মই মাছ চাছ হ'লে মায়ে জুইতে বনাওঁ, জুইত সোৱাদটো বেলেগ হয় অলপ। বিলাহী আৰু পিঁয়াজ সিজাই থকাতকৈ ভাবিলোঁ একেবাৰে পানী কৰি মিক্সিত মাৰি লওঁ। ৰেডি কৰি ল'লোঁ সকলো। আজি ককা দিনৰ কলি কেৰাহী, দিলোঁ তেল, মিঠাতেল। আৰু এতিয়া ৰেচিপিটো আৰম্ভ কৰিবলৈ লৈছোঁ, দেখাই আছোঁ আপোনালোকক। গৰম হোৱাৰ পিছত মাছটো দিলোঁ। সৰিয়হ, নৰসিংহ পাত আৰু বিলাহী, মাছ ফ্ৰাই হৈ আছে। সুন্দৰকৈ চাই থাকিব আপোনালোকে। পিঁয়াজটো যিমান পাৰে ভাজি ল'ব লাগে, কালাৰটো অহালৈকে বাট চাব লাগে। তাৰপিছত দিবলৈ আছে আইটেম, এইখিনি হ'ল লোকেল মাছ। সৰিয়হৰ লগত খাই বহুতেই টেষ্টি, তো ভাবিলোঁ সৰিয়হ দি দিম। সৰিয়হ গুড়িকৈ মিক্সিত মাৰি লোৱা হৈছে। খুব ভাজিব লাগিব এইটো, যাতে কালাৰটো আহে। দেখোন এইখিনি ভাজি থকা হৈছে। ফাইনেলি সৰিয়হ, নৰসিংহ পাত আৰু পিঁয়াজ, আদা ৰচুন চব মিলাই লৈ ভাজি কালাৰ আহিছে, সুন্দৰ এটা কালাৰ আহিছে। বিলাহীখিনি পানী নিদিয়া আগতে সুন্দৰকৈ সিজিবলৈ দিব লাগে, তেতিয়া ভাল হয় খাবলৈ। ফাইনেলি হৈ গ'ল মাছৰ তৰকাৰী শেষ পৰ্যায়।